বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। বিজনীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু সপোন পূৰণ হ'বলৈ আগবাঢ়িছে। বিজনী চহৰৰ মাজমজিয়াত স্থাপন হ'বলৈ গৈ আছে বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ প্ৰচেষ্টাত অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ জৰিয়তে 30 লাখ টকা ব্যয় সাপেক্ষে আজি বিজনী চহৰৰ 4 নং ৱাৰ্ডৰ অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ৰ সমীপত আধাৰশিলা স্থাপন কৰা হয় কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। আজি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি পৰৱৰ্তী সময়ত বিজিত নাৰায়ণৰ নামেৰে এটা প্ৰেক্ষাগৃহ স্থাপন কৰাৰ কথা ঘোষণা কৰে বিধায়ক ৰায়ে। আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, পাৰিষদ প্ৰভাত বসুমতাৰী আৰু প্ৰদীপ কুমাৰ বায়ন, আক্ৰচুৰ নৱনিৰ্বাচিত সভাপতি মনোজ ৰায়, বিজনীৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ সুবীৰ কুমাৰ দাসসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। বিজনী বুলি কোৱাৰ লগে লগে এনেকুৱা এজন ব্যক্তিৰ নাম আমাৰ সকলোৰে মনত আহে বা আমি সকলোৱে অনুভৱ কৰোঁ যে এটা সময়ৰ কোচ ৰাজবংশী বা বিজনীৰ ৰজা আছিলে বিজিত নাৰায়ণ। যি ৰাজ্য বিজনী ৰাজ্য আছিলে সেই ৰাজ্যখন বিজিত নাৰায়ণৰ আধিপত্যত চলিছিলে আৰু সেই বিজিত নাৰায়ণৰ নামাকৰণেৰে বিজনী সমষ্টি বা বিজনীখন নামাকৰণ কৰা হৈছিল। এই যি ইতিহাস এই ইতিহাস হয়তো আমি বহুতে নাজানো বা বহুতে পাহৰি গৈছিলোঁ। আমি বিশেষকৈ কোচ ৰাজবংশীসকলৰ যি ৰজা আছিলে, কোচ ৰাজবংশীসকল সঁচাকৈয়ে যে বিজনীৰ এটা বহুত পুৰণি বা বিজনীৰ ভূমিপুত্ৰ সেই কথাটো আমি সকলোৱে অনুভৱ কৰোঁ, কিন্তু তাৰ এটা প্ৰতিমূৰ্তি নাছিলে। মই নিজে অনুভৱ কৰিছিলোঁ আৰু মই যেতিয়া বিধায়কত বা আমি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বিধায়ক হোৱাৰ বাবে, আৰু তেতিয়া ৰাইজৰ উদ্দেশ্যে মই এটা কথাই কৈছিলোঁ যে মই যদি বিধায়ক হ'ব পাৰোঁ বা মোক যদি আপোনালোকে ভোট দি জয়যুক্ত কৰাই, মোৰ প্ৰথম কামটো হ'ব যে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা। হয়, মই প্ৰথম কামটোৱে কৰিছিলোঁ যে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, কিন্তু সেই পইচাটো আমাৰ CM ছাৰে মোকলাই দিছিলে বহুদিন আগতেই, কিন্তু আমি মাটিৰ অভাৱত কৰিব পৰা নাছিলোঁ। আজিৰ দিনটো আমি এই মাটিৰ কাম কৰি পেলাই আমাৰ বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰিছোঁ আৰু এই কাম আমি 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম। আমাৰ এটা কথাই যে আমাৰ বিজনী ৰাজ্যৰ যি ৰজা আছিলে তাৰ পৰিচয় আমি সদায় ৰাখিব লাগিব আৰু আমাৰ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে তাক লৈ যি গৌৰৱ অনুভৱ কৰে, যাতে এই প্ৰতিমূৰ্তিক লৈ তেওঁলোকে গৌৰৱ অনুভৱ কৰিব পাৰে আৰু সকলোৱে বিজনীত সোমোৱাৰ লগে লগে এই প্ৰতিমূৰ্তি সকলোৰে চকুত পৰিব আৰু তেওঁলোকে তেতিয়াই জানিব যে বিজনীখন ৰজা বিজিত নাৰায়ণৰ নামেৰে নামকৰণ কৰা হৈছে। তো মই অশেষ চেষ্টা কৰিছোঁ আৰু যথেষ্টখিনি সহায় বিজনী সমষ্টিৰ ৰাইজে মোক কৰিছে। আজিও এই আধাৰশিলা অনুষ্ঠানত বিজনীৰ বিভিন্ন গাঁৱৰ পৰা আহি তেওঁলোকে ভাগ লৈছে। মই ভাবোঁ সকলোৰে প্ৰচেষ্টাত সহায় সহযোগিতাত এই কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু এটা মই চেষ্টা অব্যাহত ৰাখিছোঁ ইয়াতে অডিটৰিয়াম, আৰু সেই অডিটৰিয়ামটো যদি ইতিমধ্যে মই DPR বনাইছোঁ, যদি সেইখিনি পইচা মই পাওঁ তেতিয়াহ'লে অডিটৰিয়ামটো মই ৰজা বিজিত নাৰায়ণৰ নামেৰে নামকৰণ কৰিম বুলি মই ইতিমধ্যে আশাবাদী বা সিদ্ধান্ত আমি লৈছোঁ। কিন্তু এতিয়ালৈকে আমাৰ কামখিনি আগবঢ়া নাই। কিমান দিনত আমি আগবঢ়াব পাৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বস্তুখিনি জনোৱা হৈছে। আমি যিমান সোনকালে আগবঢ়াব পাৰিম, মাটিও ইতিমধ্যে এলটমেণ্ট আছে, তেওঁ সেইখিনি কাম আমাৰ কৰিবলগীয়া আছে আৰু বিজনীত এটা অডিটৰিয়ামৰ অতিকৈ আৱশ্যক। সেই কামখিনি আমি যদি কৰিব পাৰোঁ মোটামুটি এটা ভাল কাম হ'ব বুলি মই আশাবাদী।